নাই অনা নাই নাই অনা ভালেই। হে দোস্ত নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল জয়ন্ত দাস বিহাৰীলৈ স্বাগতম জনাইছোঁ। মই এযোৰ ধানলৈ বগা পাৰ চৰাই আগবঢ়াই থৈছিলোঁ। আজি সেই পাৰ চৰাইযোৰ লৈ আহিছোঁ আৰু মই উপস্থিত আছোঁ আমাৰ বিহালীত অৱস্থিত মলেশ্বৰ দেৱালয়ত। আৰু এখন শিৱ মন্দিৰ হয়, শিৱ থান হয়। তো সেইটো দেখিছে মোৰ পিছফালে শিৱ মন্দিৰটো আছে। আৰু মই আজি আহিছোঁ, ঘৰৰ পৰা অকলে আহিছোঁ। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো দেখিছে মন্দিৰটোৰ। আৰু মই লৈ আহিছোঁ এযোৰ বগা পাৰ চৰাই, অলপ চাউল, অলপ গাখীৰ আৰু চাকি বাতি লৈ আহিছোঁ। এইটো আপোনাৰ বহুত দিনৰ পুৰণি হয় এই থানখন। যেতিয়া আপোনাৰ 1969ত এখন স্থাপিত হৈছিলে। আৰু ইয়াত আপোনাৰ পাৰ্বতী কিছু অংশ পোৱা গৈছিলে বুলি গম পোৱা গৈছিলে। আৰু এনেকৈ কিবাকিবি পুৰণা সম্পদ ইয়াত পাইছিলে বুলি মানুহবিলাকে গম পাই ইয়াত থানখন হেৰি কৰিলে, স্থাপিত কৰিলে। আৰু মই এতিয়া ভিতৰলৈ সোমাই যাম। ভিতৰলৈ যোৱাৰ আগত মই ভৰি হাতটো ধুই লওঁ। গা ধুই আহিছোঁ, তথাপিও অকণমান পানী অকণমান ভৰিকেইখন তিয়াই গ'লে কিবা এটা মনটো ভাল লাগে। যেতিয়া আপোনাৰ শিৱৰাত্ৰি হয়, ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দূৰ দূৰণিৰ ভক্তসকলে ইয়াত অৱগত হৈ ইয়াত আহি লৈ আপোনাৰ ভিৰ কৰে, পূজা কৰে। বলক, আমাৰ লগত এজন ককা আছে। ককাজন এই থানখন মন্দিৰখন চোৱা চিতা কৰে। ককা, আজি পূজাৰীজন নাহিলে ন? আপুনি আশীৰ্বাদ এটা দি দিব আৰু। হয়, ভগৱানে দিলেই এজন ব্যক্তি কলৈ গৈ আছে। মানুহৰ ভাত খাবলৈ সময় নাই, ভগৱানক চিন্তা কৰা সময় নাই। কিন্তু ব্যক্তিজনে ইমান কষ্ট কৰি এইটো জীৱও লৈ আছে। মানে এই যে আপোনাক কৈছিলোঁ মই পাৰ চৰাই লৈছোঁ বুলি। এতিয়া মই মানে পাৰ মোৰ ঘৰত আছে 6-7যোৰমান। তাৰপিছত মই মানে নতুনকৈ হ'লে বগা পাৰযোৰ দিয়া সিদ্ধান্ত কৰি থৈছিলোঁ। চাকি বাতি জ্বলাম, চাকি এগছ দিব। এতিয়া মই চাকি গছ জ্বলাই লওঁ, আৰম্ভ কৰি লওঁ। মোৰ লগত লৈ আহিছোঁ আৰু মই অকলেই আছোঁ, কিয়নো মোৰ বন্ধুবৰ্গখিনি কলেজ গ'ল, মোৰ কলেজ সম্পূৰ্ণ হ'ল। তো অকলেই আৰু ওচৰতে হয়। ভিতৰত নিয়ম নীতি কৰা হৈ গ'ল। এতিয়া মই পাৰ চৰাইযোৰ লৈ আহিছোঁ বাহিৰত। এতিয়া মই অলপ লগত চাউলো লৈ আহিছোঁ। প্ৰথমতে মই চাউলখিনি দি লওঁ, পাৰখিনিক মাতি লৈ এই পাৰখিনিৰ লগতে মোৰ পাৰযোৰ, মৰমৰ পাৰযোৰ মই এৰি দিম। আৰু মনত বহুত আশা আছে, সপোন আছে, এজন ভাল সফল ব্যক্তি হোৱাৰ সপোন আছে। সেইটো কাৰণে আজি এই পবিত্ৰ মন্দিৰটোতে মোৰ মনৰ কামনা পূৰণ হ'ব বুলি এগছি চাকিৰ লগতে ধূপকাঠি জ্বলাই এযোৰ পাৰ ইয়াতে মই এৰি দিছোঁ। এই পাৰযোৰ যেনেকৈ ইয়াত মুক্ত আকাশৰ তলত এই পবিত্ৰ হৰি মন্দিৰ, যেনেকৈ আমাৰ ভগৱান শ্ৰেষ্ঠ শিৱ পাৰ্বতীৰ যিটো পবিত্ৰ মন্দিৰ, তাত বাস কৰিব আৰু নিজৰ পৰিয়াল বৃদ্ধি কৰিব।
নিজৰ সন্তান বৃদ্ধি কৰিব, তেনেকৈ মোৰ জীৱনটো যাতে এপাহ ধুনীয়া ফুলৰ দৰে ফুলি লৈ এখন বাগিচাৰ পৰিণত হয়, তাকে কামনা কৰিলোঁ। বলক ভিডিঅ'টো চাই থাকিব। আজি এটা ভক্তিমূলক ভিডিঅ' হ'ব, তো বেয়া নাপাব সকলোৱে। আৰু মোৰ ভিডিঅ'টো আপোনালোকে যদি নতুনকৈ আহিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক, ইয়াত পাৰখিনি আহি গ'ল আৰু মই চাউলো লৈ আহিছিলোঁ ঘৰৰ পৰা। এতিয়া মোৰ পাৰযোৰ মই এৰি দিম। এইযোৰ মোৰ পাৰ হয়, তো এইযোৰ মই এৰি দিম। এইযোৰ আহিছে মই ঘৰৰ পৰা লৈ অহা পাৰযোৰ। এতিয়া মই থানখনৰ কিছু কথা ক'বলৈ যাওঁ। এই থানখন আপোনাৰ বিহালী সমষ্টি, আপোনাৰ মেইন থানাৰ ওচৰৰ যিটো আপোনালোকে বৰগাং ছাইডে আহি থাকিলে ৰাইট ছাইডে সোমোৱা, ওপৰত এখন গেট আছে মনেশ্বৰ দেৱাল, আৰু এইখন স্থাপিত হৈছিলে 1968 চনত। আৰু এই স্থানখন তেতিয়াৰ পৰাই এতিয়ালৈকে খুব ধুনীয়া এটা পৰিৱেশ ৰং কৰা হৈ আছে। কিন্তু পাৰ থকাৰ কাৰণে আৰু বিভিন্ন চৰাই চিৰিকটি ইয়াত থাকে ৰাতি, ৰাজহাঁহ আছে, এটা ডাঙৰ পুখুৰী আছে, সেইকাৰণে ইয়াত বিভিন্ন ডাঙৰ ডাঙৰ গছো আছে, আপোনাৰ তেতেলী গছ আছে আৰু বিভিন্ন গছ আছে। আৰু ইয়াত আপোনাৰ ছাগলী আছে, মুৰ্গী আছে, আপোনাৰ পাৰ আছে, শালিকা চৰাই, বিভিন্ন চৰাই আছে। আৰু ময়ো এযোৰ পাৰ আগবঢ়ালোঁ। আৰু কেইদিনমানৰ আগত এটা মই বিষ্ণুখীয়া কাছ ইয়াত এৰিছিলোঁ এই পুখুৰীটোত। এইটো দেখিছে, এই পুখুৰীটোত মই আজি প্ৰায় 2 বছৰমান আগতে মই কাছ এটা পাইছিলোঁ নদীত। সেই কাছটো আনি মই পুখুৰীটোত দিছোঁ। এতিয়া ভাবোঁ এতিয়াও আছে সেই কাছটো। আৰু মানুহে বিভিন্ন মনৰ কামনা পূৰণ কৰিবৰ কাৰণে ইয়াত দান বৰঙণি আগবঢ়ায়, জীৱ জন্তু আগবঢ়ায়। ঠিক তেনেদৰেও মানুহৰ বিশ্বাস আৰু মোৰো বিশ্বাস, সেইকাৰণে ময়ো আগবঢ়ালোঁ। আৰু ইয়াত আপোনালোকেও আহক, নিজৰ মনৰ আশা, মনৰ সপোন পূৰণ কৰিবৰ কাৰণে কিবা এটা আগবঢ়াই থৈ যাওক। আৰু আপোনালোকৰ সামৰ্থ্য অনুযায়ী যদি মন্দিৰটো আন্তঃগাঁথনিৰ কাৰণে কিবা যদি আগবঢ়াব বিচাৰিছে, তেনেহ'লে ইয়াত দান পাত্ৰ আছে। দান পাত্ৰত আপোনালোকে দি যাব পাৰিব। তেতিয়া আপোনালোকৰ যিখন আমাৰ মন্দিৰটোৰ পৰিচালনা কমিটি, সেইখনৰ হাতত পৰিব আৰু আপোনাৰ পইচাটো সৎ কামত ব্যৱহাৰ কৰিব তেওঁলোকে। আৰু মই ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, এতিয়া মই যামগৈ। আপোনালোকে যদি বৰগাং ছাইডৰ পৰা আহে, তেনেহ'লে থানাৰ ফ্ৰণ্টত আমাৰ আৰক্ষী থানাৰ ফ্ৰণ্টত আপোনাৰ ৰাইট ছাইডে ল'ব আপোনালোকে ৰাস্তাটো, মনেশ্বৰ দেৱাল বুলি লিখা হৈ আছে। আপোনালোকে সেইফালেদি আহিব। আৰু যদি এইফালে আপোনালোকে বেৰেলী ছাইডৰ পৰা আহে, তেনেহ'লে আপোনালোকে লেফ্ট ছাইড ল'ব লাগিব। লেফ্ট ছাইডে আপোনাৰ থানাৰ লেফ্ট ছাইড আৰু হস্পিটেল এখনো আছে, তাৰ পৰা আহিব। আৰু আহক, ইয়াত কেইটামান বগা হাঁহো আছে। আৰু এইটো আপোনাৰ পুখুৰী, এইটো মন্দিৰ চাৰিওপাশ মই দেখুৱাবলৈ যত্ন কৰিলোঁ। এইকেইটা হাঁহ ভিডিঅ' বনাই লওঁ চৌপাশৰ লগত। যাওঁগৈ, মোৰ বস্তু কেইটামান আছে লৈ লওঁ। আৰু হৈ গ'ল, পূজা কৰা হৈ গ'ল। ইমানখিনি আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত। আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।